নমস্কাৰ ফিউচাৰ ফোকাস আসাম ইউটিউব চেনেলটোৰ লক্ষ্য বেটছৰ অন্যটা ভিডিঅ' লৈ মই মনোৰঞ্জন হাজৰিকাই আপোনালোক সকলোকে স্বাগতম জনালো আসাম পুলিচ এবি ইউবিক লৈ আমি যেটো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰৰ যেটো সিৰিজ চলাই আছিলো হেতুত আজি ম্যাথছৰ খণ্ডটো লৈ আহিছো ম্যাথছত আমি ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ লগতে আগন্তুক যি পৰীক্ষা হ'বলৈ গৈ আছে সেই পৰীক্ষাত কোনখিনি প্ৰশ্ন আহিব পাৰে তাৰ বিষয়ে ডিসকাস কৰিম লগতে কোৱেশ্চন সমূহৰ শৰ্ট ট্ৰিক্স আৰু ইয়াৰ কনসেপ্টটো বুজিবলৈ চেষ্টা কৰিম আহকচোন পলম নকৰি ভিডিঅটো আৰম্ভ কৰো আৰু এই ভিডিঅটো সম্পূৰ্ণৰূপে অসমীয়াত হ'ব লগতে ইংলিছ ট্ৰান্সলেচনো মই কৰি যাম আজি সেশনটোৰ প্ৰথমটো কোৱেশ্চন এটো এটা এজক লৈ অহা কোৱেশ্চন কোনোবা এটা শিফটত আহিছিল গতিকে কৈছে প্ৰশ্নটোত এ আৰু বি ৰ গড় বয়স কিমান আছে 30 বছৰ বি আৰু সি ৰ 26 বছৰ এতিয়া এ আৰু সি ৰ বয়সৰ পাৰ্থক্য কিমান ঠিক আছে আমি স্টেপ বাই স্টেপ বাওফালৰ পৰা সোঁফালে কোৱেশ্চনটো কৰিবলৈ চেষ্টা কৰিম এ আৰু বি মানে এ প্লাস বিৰ কিমান আছে গড় বয়স 30 ওকে গড় বুলি কোৱা লগে লগে এভাৰেজ বুলি কলে আমি 2 এটা দিব লাগিব কিয় এ আৰু বিৰ গড় বয়স বুলি 30 বুলি কৈছে গতিকে দুইটাৰে হোৱা কাৰণে আমি কি কৰিব লাগিব ক্ৰস যদি আমি a + b কিমান হ'ব a + b = 60 মানে দুইটাৰে টোটাল বয়স হৈ গল 60 ঠিক আছে নে গড় বয়সে কৈছিল 30 ঠিক একে ধৰণে b আৰু c ৰ ক্ষেত্ৰত b plus c divided by 2 গড় বুলি কৈছে গতিকে ইয়াত লিখিব পাৰো 26 ইকুৱেশনে কৈছে ঠিক আছে এতিয়া কি হ'ল b plus c মানে কিমান হ'ল b plus c মানে হৈ গল কিমান 52 কেন ধৰণে কেনেকৈ হয় 52 এটো পূৰণ হৈ গল ঠিক আছে দুগুণ হৈ গল কাৰণ b আৰু c বেলেগ বেলেগকে দুইটা আমি যোগ কৰি চাও তেতিয়া 52 হ'ব ঠিক আছে এতিয়া কি কৈছে কোৱেশ্চনটো a আৰু c ৰ বয়সৰ পাৰ্থক্য সুধিছে আমাক আমি যদি a plus b আৰু b plus c মাইনাস কৰি দিও কি ওলাই আপোনালোকে চাবচোন ঠিক আছে আমি এতিয়া a plus b ঠিক আছে মাইনাস b plus c ওকে a plus b minus b plus c ইয়াত আমি কি বুলি লিখিব পাৰো 60 পাইছিলো আৰু ইফালে পাইছিলো 52 ওকে এতিয়া এই ইকুৱেশনটো যে আমি খুলু a plus b minus কাৰণ minus plus minus গতিকে b minus c ওকে plus b আছে minus b আছে গতিকে b এ কাটিব পাৰি এইফালে 60 minus 52 অৰ্থাৎ 8 গতিকে এইফালে কি লিখব a minus c = 8 কথাটো ক্লিয়াৰ আমাক কি সুধিছিলে a minus c বা a আৰু c বয়সৰ পাৰ্থক্য সুধিছিলে গতিকে a minus c মানে হল a আৰু c বয়সৰ পাৰ্থক্য এনসাৰ হৈ গল a 8 ওকে এনসাৰ হৈ গল 8 কিমান অপচন ডি টু কাৰেক্ট আপোনালোকে স্টেপ বাই স্টেপ বুজি পাইছে বুলি মই আশা ৰাখিছো আহকচোন পৰৱৰ্তী প্ৰশ্নলৈ যাও পৰৱৰ্তী প্ৰশ্নটো কোৱেশ্চনসমূহ বুজুৱাত আপোনালোকৰ যদি মোৰ স্লো হৈছে আপোনালোকে কমেন্ট সেকশনত জনাব তেতিয়া পৰৱৰ্তী ভিডিঅটো মই স্পীড কৰি যাম কিয়নো সকলোকে লগত লৈ যাব লাগিব পৰীক্ষাৰ বেছি দিন নাই কনসেপ্টসমূহ ক্লিয়াৰ কৰি যাব লাগিব সেইবাবে মই অকমান স্লোকে গৈছো ঠিক আছে কোৱেশ্চনটোত কি ক'লে ছটা সংখ্যাৰ গড় 8 আৰু এটা সংখ্যা যোগ কৰা গড় হ'ল 9 এতিয়া যোগ কৰা সংখ্যাটো কি ঠিক আছে প্ৰথমে আছিল কেটা সংখ্যা ছটা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা কনসেপ্টটো মই ক্লিয়াৰ কৰি দিছো গড় বুলি ক'লে যেটা ছটা সংখ্যা থাকে গড়টো কি গড়টো উলিয়াবলে কি কৰিব লাগে আমি 6 হৰণ কৰিব লাগে তেতিয়া তাৰ গড় বা এভাৰেজটো ওলাই ঠিক আছে এতিয়া আমি এনে ধৰণে লিখিব পাৰো sum of বা গড় sum of 6 digit ঠিক আছে by 6 ওকে ইকুয়াল এভাৰেজ তো গড়টো কিমান দিয়া আছে 8টা 8 বুলি দিয়া আছে ওকে এতিয়া আমি যদি ক্ৰস পূৰণ কৰি দিও 6 into 8 sum of 6 digit sum of 6 digit is equal to 6 into 8 কিমান লব sum of 6 digit to কিমান লব এতিয়া ইয়াত লব 48 8 6 গুণ 48 ওকে ক্লিয়াৰ কথাটো এতিয়া কি কৰিলে এডিং 1 এটা যোগ কৰিলে ইয়াত এটা এড কৰিলে এড বা যোগ কৰিলে কি এটা এক্সট্ৰা যোগ কৰিলে আৰু তেতিয়া হলে আমি এনে ধৰণে কৰিব পাৰো sum of এবা 6 ডিজিটৰ জায়গা 7 ডিজিট ডিভাইডেড বাই যদি 7টা সংখ্যা থাকে গতিকে 7 ৰে হৰণ কৰিব লাগিব ক্লিয়াৰ কথাটো
গতিকে ইয়াত ওলাব কিমান কিমান বুলি দিয়া আছে কুৱেশ্যনত দিয়া আছে 7টা যেতিয়া সংখ্যা হয় তেতিয়া গড় হয় 9 প্ৰশ্নত দিয়া আছে ঠিক এতিয়া আমি কি কৰিম sum of 7 digit is equal to 7 into 9 7 into 9 আপোনালোকে কথাটো বুজি পাইছে বুলি মই আশা ৰাখিছো এতিয়া ইয়াৰ উত্তৰ কিমান ওলাব 7 into 9 is equal to 63 9 7 গুণ 63 ওকে 7টা সংখ্যাৰ এভাৰেজ উলিওৱাৰ পিছত টোটাল সংখ্যাটো ওলাল 63 আৰু 6টা সংখ্যাৰ এভাৰেজ উলিওৱাৰ পিছত এভাৰেজটো দিয়াৰ পাছত 48 ওলাল টোটাল সংখ্যাটো এতিয়া আমাৰ প্ৰশ্নটো কি বুলিছে এতিয়া যোগ কৰা সংখ্যাটো কিমান 6টাত যদি টোটাল সংখ্যা 48 হয় আৰু 7টাত যদি 63 হয় গতিকে ইহঁতৰ মাজৰ পাৰ্থক্যটো জানো নতুন সংখ্যাটো নহব গতিকে আমি কি কৰিব পাৰো 63 minus 48 টোটাল ইকুৱেল টু কিমান ওলাব 63 minus 48 ওলাব 15 আছে নেকি উত্তৰ আছে উত্তৰ ওলাইছে গতিকে অপচন এ টো হল শুদ্ধ আই থিংক ক্লিয়াৰ কথাটো আপোনালোকে বুজি পোৱাত কোনো ডাউট নাই বুলি মই আশা ৰাখিছো এতিয়া নতুন এটা কুৱেশ্যন লৈ আহিছো প্ৰতিটো কুৱেশ্যন বেলেগ বেলেগ চেপ্টাৰৰ পৰা লৈ আহিছো যাতে মই কনসেপ্টসমূহ ক্লিয়াৰকে বুজাই যাব পাৰো ঠিক আছে এতিয়া প্ৰশ্নটোত কি ক'লে স্বাভাৱিক সংখ্যাৰ বৰ্গফলক সংখ্যাটোৰ ঘনফলৰ পৰা বিয়োগ কৰিলে 48 বা 48 হয় তেন্তে সংখ্যাটো কি ওকে কি বুলি কৈছে স্বাভাৱিক সংখ্যা আমি জানো স্বাভাৱিক সংখ্যা কোনবোৰ 1 2 3 4 যিমান হয় ঠিক আছে স্বাভাৱিক সংখ্যাৰ বৰ্গফলক ঘনফলৰ পৰা বিয়োগ কৰিলে ঘনফল মানে কিউব আৰু বৰ্গফল মানে স্কয়াৰ ক্লিয়াৰ কথাটো আমি যদি ধৰি লওঁ আমি ইকুৱেশ্যনটো বনাবলৈ চেষ্টা কৰিম ঠিক আছে আমি যদি ধৰি লওঁ কোনোবা এটা স্বাভাৱিক সংখ্যা ধৰি ললো x ওকে x ৰ কিউবটোৰ পৰা মানে ঘনফলৰ পৰা তাত কুৱেশ্যনত কোৱা আছে x ৰ ঘনফলৰ পৰা বা স্বাভাৱিক সংখ্যাৰ ঘনফলৰ পৰা স্বাভাৱিক সংখ্যাৰ বৰ্গফলক বিয়োগ কৰিলে কিমান পায় বুলি কৈছে 48 ক্লিয়াৰ কথাটো গতিকে ইকুৱেশ্যনটো এইটো নহয় জানো গতিকে আমি এইটো কি বুলি লিখিব পাৰো x স্কয়াৰ কিউব আছে ইয়াত আছে স্কয়াৰ আছে গতিকে আমি স্কয়াৰ এটা কমন লব পাৰো x minus 1 is equal to 48 ক্লিয়াৰ কথাটো আমাৰ ইকুৱেশ্যনটো বনি গ'ল ইকুৱেশ্যনটো বনি যোৱাৰ লগে লগে আমাৰ কি হ'ল বাকিখিনি ষ্টেপ কৰিবলৈ ইজি হৈ গ'ল ঠিক আছে এটা স্বাভাৱিক সংখ্যা বুলি কৈছে আমি অপচনত দিয়া স্বাভাৱিক সংখ্যা কিটা আমি ট্ৰাই কৰি চাব পাৰো ঠিক আছে আমি আপোনালোকে এটা নহয় এটাকে ট্ৰাই কৰি যাব আমাৰ যেহেতু ইকুৱেশ্যনটো ওলাই গ'ল আমি ধৰি ললো মই লেট ধৰি লৈছো আমি একৰ ক্ষেত্ৰত কৰিছো মই অপচনত থকাটো নাযাওঁ একৰ ক্ষেত্ৰত কৰিছো যদি মই x টো x হিচাপে ধৰি লওঁ তেতিয়া কি হ'ব ইকুৱেশ্যনটোত আমি পাতি যাম x স্কয়াৰ মানে 1 স্কয়াৰ x মানে কি 1 minus 1 equal to 48 হ'ব নেকি এইটো একদম নহয় গতিকে কি হ'ব ইয়াত x স্কয়াৰ মানে কি 1 minus 1 মানে কি হ'ব 0 ওকে গতিকে এইটো নহয় আমি অপচনৰ থ্ৰু দি যাম অপচনত প্ৰথমে কি দিলে সৰুটো একেবাৰে সৰুটো চাম 4 আছে 4টো আমি ট্ৰাই কৰি চাওঁচোন x is equal to 4 x ৰ জেগাত আমি 4 ধৰি লৈছো 4 স্কয়াৰ minus 4 minus 1 কি হ'ব 4 স্কয়াৰ মানে কিমান 16 4 minus 1 মানে কি 4 minus 1 মানে হৈ গ'ল 3 6 16 কিমান 6 16 হৈ গ'ল 48 ক্লিয়াৰ কথাটো গতিকে উত্তৰটো আমি 4 গতিকে 4 যদি হয় স্বাভাৱিক সংখ্যাটো তেতিয়া ইয়াৰ কি ওলাব 48 আপোনালোকে বেলেগ কিটা ট্ৰাই কৰি চাব পাৰে ট্ৰাই কৰিলে কিন্তু নলাই শুদ্ধ উত্তৰটো হ'ল 4 ক্লিয়াৰ পৰৱৰ্তী প্ৰশ্নলৈ যাব পাৰো ষ্টেপ বাই ষ্টেপ আপোনালোকে বুজি গৈছে বুলি মই আশা ৰাখিছো আকৌ টকাক লৈ এটা কুৱেশ্যন লৈ আহিছো বেলেগ এটা চেপ্টাৰৰ পৰা এটা বেগত মুঠ মুদ্ৰা আছিল 112 টকা বেগটোত 1 টকা 50 পইচা 10 পইচাৰ মুদ্ৰাৰ অনুপাত 3:8:10 প্ৰশ্ন হ'ল 50 পইচাৰ মুদ্ৰা বেগটোত কিমান আছে ঠিক আছে ষ্টেপ বাই ষ্টেপ আমি আকৌ কৰি যাম আপোনালোকে কোনটো ষ্টেপত বুজি পোৱা নাই মোক কমেন্ট সেকশনত জনাব আৰু লগতে এতিয়ালৈকে যদি মই পঢ়োৱা সমূহ বুজি পাইছে আপোনালোকে কমেন্ট সেকশনত আপোনালোকৰ নেক্সট কি ভিডিও লাগে আপোনালোকে জনাব যি ভিডিও বিচাৰে আমি দিবলৈ চেষ্টা কৰিম এতিয়া প্ৰশ্নটোৰ মাজলৈ ঘূৰি আহিছো এতিয়া কি ক'লে এটা বেগত মুঠ মুদ্ৰা কিমান আছিল 112 টকা আৰু ইয়াৰ ৰেশিওটো বা অনুপাতটো কি আছিল 3:8:10 ওকে গতিকে আমি যদি 28x অনুপাতটো 28x 8x আৰু 10x ধৰিব পাৰো অনুপাত সমানুপাত যদি আপোনালোকে বুজি পোৱা নাই আমাৰ ভিডিও চাব ঠিক আছে এতিয়া যদি আমি এই অনুপাত কেইটা আমি টকালৈ নিবলৈ চেষ্টা কৰো এতিয়া কি হ'বগে 112 টকা বুলি আছে গতিকে আমি কি কৰিব লাগিব 28x into 1 এটকা মুদ্ৰাৰ ক্ষেত্ৰত ঠিক আছে 28x into 1 ওকে
আকৌ 50 পইচা মুদ্ৰাৰ ক্ষেত্ৰত 8x ইনটু যেতিয়া আমি কি কৰি টকালৈ লৈ গুচি যাম টকালৈ লৈ যোৱাৰ লগে 0.50 হ'ব ওকে ইয়াৰ পিছত 10x অনুপাতটো আছে 10x কি কৈছে 10 পইচা বুলি কৈছে 10 পইচা যদি আমি টকালৈ নিও কেনেকৈ লিখিব লাগিব 10 ক্লিয়াৰ কথাটো যদি কথাটো ক্লিয়াৰ হ'ল 5x ইনটু 1 কিমান হ'ব 5x ইনটু 1 হ'ব 5x 8x ইনটু 50 কিমান হ'ব 4x ওকে 10x ইনটু 0.10 কিমান হ'ব ইয়াৰ উত্তৰটো হ'ব x ওকে আপোনালোকে পূৰণ কৰি চাই ল'ব এতিয়া কি কৈছে তিনিটাৰে যোগফল টোটেল কিমান আছিলে মুনাটো গুটেইকেইটা পইচা মিলালে 5x প্লাস 4x প্লাস x ইজুকেল 112 টকা প্ৰশ্নত কৈছে ঠিক আছে এতিয়া x ৰ ক্ষেত্ৰত যদি আমি চাওঁ 5x plus 4x plus x is equal to 8x 8x equal to 112 টকা ঠিক আছে গতিকে আমি x ৰ ভ্যালুটো উলিয়াই লব পাৰিম 112 by 8 মানে কিমান এটা কি x equal to 14 ঠিক আছে 8 12 14 বাৰ যায় ক্লিয়াৰ কথাটো এতিয়া আমাক কি উলিয়াবলৈ দিছে প্ৰশ্নত কৈছে যে 50 পইচাৰ মুদ্ৰা বেগটোত কিমান আছে 50 পইচাৰ মুদ্ৰাৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব আমি এফালে কৰি লম এটো ঠিক আছে for 50 পইচা ঠিক আছে 50 পইচাৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব আমি অনুপাতটো যেটো আছিল সেইটো আমি লিখি দিম অনুপাত কিমান আছিল 8x ওকে 8x 50 পইচাৰ অনুপাতটো 8x নাছিল জানো গতিকে 8x ওকে 8 into 14 ওকে গতিকে কিমান হ'ব 112 গতিকে ইয়াৰ শুদ্ধটো হ'ল অপচন বি ক্লিয়াৰ কথাটো স্টেপ বাই স্টেপ মই কৰি গৈছো বুজি পাইছে চাগে আশা ৰাখিছো নেক্সট কোৱেশ্চন লৈ যাও খুব এটা ইন্টাৰেষ্টিং প্ৰশ্ন লৈ আহিছো সময় আৰু দূৰত্বৰ ক্ষেত্ৰত দুজন ব্যক্তিয়ে এটা নিৰ্দিষ্ট দূৰত্বৰ পৰা একেলগে খোজকাঢ়ি যাত্ৰা কৰিলে দুজন ব্যক্তি আছিল ঠিক আছে একেলগে যাত্ৰাটো আৰম্ভ কৰিলে ঠিক এজনে ঘণ্টাত 4 কিলোমিটাৰ আৰু আনজনে 3 কিলোমিটাৰ বেগেৰে আহিছিল ঠিক আছে এজনৰ স্পিড কিমান আছিল 4 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু ইজনৰ আছিল 3 কিলোমিটাৰ প্ৰতি ঘণ্টা ইয়াত আছে খেতিয়কজনে এটো খেতিয়কজনে নহয় ফৰ্মাৰ বুলি লিখিলে যে এটো কোৱেশ্চনতে তেনেকৈ আছিল গতিকে ফৰ্মাৰ নহয় এজনে আনজনৰ পৰা দূৰত্ব কিমান আছিল মানে কিমান সময় আধা ঘণ্টাৰ আগপিছ হ'ল তেখেত লোক যেটো গন্তব্য স্থান আছিল সেই স্থান গৈ পোৱাত ইজনে সিজনৰ দূৰত্ব মানে সময় পাৰ্থক্য কিমান হ'ল হাফ এন আৱাৰ ঠিক আছে ইয়াত ইংলিশত ভালদৰে দিয়া আছে ফৰ্মাৰ arrives half an hour before the later এজনে ইজনৰ কিমান ডিফাৰেন্সত হাফ এন আৱাৰৰ ডিফাৰেন্সত জেগাটো পালে ফাইন্ড দা ডিসটেন্স গতিকে আমাক প্ৰশ্নটো দিলে তেখেতলোকে আৰম্ভ কৰা জেগাৰ পৰা গৈ পোৱা জেগাটোৰ মাজৰ ডিসটেন্সটো খুদিছে ওকে আমাক ডি টো খুদিছে আমি এটা কেনে ধৰণে কৰিম স্টেপ বাই স্টেপ চাই যাবা যি সকলে পাৰিছা কমেন্ট সেকশনত তোমালোকে নিজৰ উত্তৰটো দিবা ঠিক আছে এতিয়া প্ৰথমতে কি ক'লে প্ৰথমতে আমাক দি আছে স্পিড ধৰিলো এজনক এ স্পিড কিমান হ'ল 4 কিলোমিটাৰ প্ৰতি ঘণ্টা ঠিক একে ধৰণে বি মানুহজনৰ স্পিডটো কিমান 3 কিলোমিটাৰ প্ৰতি ঘণ্টা ওকে কথাটো ক্লিয়াৰ এতিয়া আমি কি শিকিছিলো স্পিড ইজ ইকুৱেল ডিসটেন্স বাই টাইম দূৰত্ব আৰু সময় মেইন ইউনিট এটো মেইন ফৰ্মুলা এটো স্পিড ইজ ইকুৱেল ডিসটেন্স বাই টাইম ওকে ইকনলে ক্লিয়াৰ এতিয়া আমাক কি উলিয়াব দিছে আৰু ইহঁতৰ মাজত গেপটো কিমান আছিল ইহঁতে গৈ পোৱাৰ মাজত গেপটো এটা কিমান হ'ল এটা যিমান সময় পালে তাতকে ইটো পালাগে আধা ঘণ্টা লেট কে ওকে গতিকে আধা ঘণ্টা বুলি ক'লে কেনে ধৰণে লিখিব 0.5 আৱাৰ্স বুলি লিখিব পাৰোনে ইকনলৈকে আমি সব বস্তু ক্লিয়াৰকে বুজি পালো এতিয়া কি লিখিব লাগিব টাইম আমাক কি দিছে টাইম উলিয়াব লাগে টাইম ইজ ইকুৱেল কি হ'ব টাইম ইজ ইকুৱেল ডিসটেন্স বাই স্পিড ইকনলৈকে বুজি পাইছো এই ফৰ্মুলাটো আমি এনে ধৰণে লিখিব পাৰো ন এতিয়া আমাক আমি স্টেপ বাই স্টেপ কৰি যাম এতিয়া প্ৰথমজনৰ কাৰণে এৰ কাৰণে কি হ'ব টাইম ইজ ইকুৱেল টি ইজ ইকুৱেল এৰ কাৰণে টি ইজ ইকুৱেল ডি বাই 4 মানে স্পিড 4 আছিল না এই ক্ষেত্ৰত ঠিক একে ধৰণে বিৰ ক্ষেত্ৰত ডি বাই 3 ওকে এতিয়া কি কৈছে আৰু প্ৰশ্নত কি কৈছে এজনে ইজনৰ মাজৰ যেটো টাইম সেই টাইমটো ডিফাৰেন্সটো কিমান আছিল হাফ এন আৱাৰ গতিকে টি মাইনাস টি মানে টি মাইনাস টি এ মাইনাস টি বি ঠিক আছে টি এ মাইনাস টি বি কি কাৰণে কৈছো এজনৰ ইজনৰ সময়ৰ পাৰ্থক্য কৰা কৈছে গতিকে টি এ মাইনাস টি বি টো আমি কেনে ধৰণে লিখিব পাৰো ডি
4 minus D3 okay t কথা কৈছো D4 minus D3 ক্লিয়াৰ একন লাগে এটো কিমান বুলি কৈছে 0.5 okay এতিয়া আমি কি কৰিম 4 আৰু 3 লসাগু লম এলসিয়াম লম কি হ'ব 12 যদি 12 এলসিয়াম লম এফালে কি হ'ব 3D 4D is equal to 0.5 ঠিক আছে এফালে আমি কেন ধৰণে লিখিব পাৰো d is d by 12 is equal কি বুলি লিখিলে 0.5 গতিকে d is equal to একন লেখা লিখিব d is equal to 12 into 0.5 মানে কিমান হ'ব 0.6 sorry 0.6 নহয় 6 হ'ব গতিকে distance is equal to 6 কিলোমিটাৰ অপচন বি টু শুদ্ধ আপোনালোকে ভালদৰে বুজি পালে অলপ কোৱাত খেলি মেলি হ'ব পাৰে কিন্তু স্টেপ বাই স্টেপ আপোনালোকে মোক যদি ফলো কৰি কৈছে আপোনালোকে চাব পাৰে দুজন ব্যক্তি মাকো কৈছো দুজন ব্যক্তি এক একটা স্থানৰ পৰা ষ্টাৰ্ট কৰিলে ডিসটেন্স আছিল সমানে কিন্তু এজন ব্যক্তিয়ে ইজনতকে কিমান আধা ঘন্টা দেৰিকে পালে ঠিক আছে স্পীড ইজ ইকুৱেল 4 কিলোমিটাৰ আৰু 3 কিলোমিটাৰ গতিকে আমাক টাইমটো অলৰেডি দিয়া আছে t ইজ ইকুৱেল d বাই s d মান ডিসটেন্স s মানে স্পীড ঠিক আছে গতিকে ফৰ্মুলাটো কি আছিল ফৰ্মুলাত যদি আমি পেলাই দিও t আৰু t মাজৰ পাৰ্থক্য আছিল 0.5 গতিকে 0.5 আমি দিয়া আছে d by 4 minus d by 3 ইটোৱে ইটোৰ মাজৰ ডিফাৰেন্সটো উলিয়াই দিলো গতিকে আমি এটো যদি এলসিয়াম লওঁ লাষ্টত গৈ d মানে ডিসটেন্সটো কিমান ওলাবগে 6 কিলোমিটাৰ ওকে ক্লিয়াৰ পৰৱৰ্তী প্ৰশ্নলৈ আহিব পাৰো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছো এটা আয়তাকাৰ টেংকৰ দিশ আৰু প্ৰস্থ 2.5 মিটাৰ আৰু 1.5 মিটাৰ দিশ L কিমান কৈছে 2.5 মিটাৰ B কিমান কৈছে 1.5 মিটাৰ ওকে যদি ট্যাঙ্কটোত 150 লিটাৰ হয় ট্যাঙ্কটো কিমান লিটাৰ 750 লিটাৰ ট্যাঙ্কটো কিমান ভলিউমটো হৈ গল 750 লিটাৰ ওকে তেন্তে ট্যাঙ্কটোৰ উচ্চতা হাইটটো কিমান হৈছে আমাক লাগে h ক্লিয়াৰ কথাটো আমাক h টো লাগে এতিয়া আমি প্ৰথম এটা কাম কৰিব লাগিব আমি দেখিছো এটা একক হৈ গল মিটাৰ এটা ইটো একক মিটাৰ কিন্তু এটা লিটাৰ আছে আৰু হাইটটো আমি মিটাৰতে উলিয়াব লাগিব আমি কি কম এই ভলিউমটো প্ৰথমে কি হলে কনভাৰ্ট কৰিব কনভাৰ্ট টু কি আমি মিটাৰ কিউবলে কনভাৰ্ট কৰি দিম ঠিক আছে ভলিউমটো আমি মিটাৰ কিউবলে কনভাৰ্ট কৰি দিব পাৰিম ক্লিয়াৰ 750 লিটাৰক যদি আমি মিটাৰ কিউবলে আমি কনভাৰ্ট কৰিবলৈ হয় কৰিলে আমি কি লিখিব লাগিব 5.75 মিটাৰ কিউব ঠিক আছে ভলিউমৰ ক্ষেত্ৰত আমি এনে ধৰণে মিটাৰ কিউবত কনভাৰ্ট কৰি ল'ব লাগিব ওকে 0.75 মিটাৰ কিউব এতিয়া ফৰ্মুলাটো কি আছিল আমি ফৰ্মুলাটো ভলিউমৰ ক্ষেত্ৰত জানো ভলিউম ইজ ইকুৱেল টু L ইনটু B ইনটু H ওকে আমাক লাগে কি আমাক লাগে H ইজ ইকুৱেল টু কি 0.75 B ওপৰত যাব 0.75 divided by L into B L কিমান আছে 2.5 into B কিমান আছে B আছে 1.5 okay গতিকে 0.75 divided by এই দুইটা যদি আমি পূৰণ কৰোঁ কিমান 2.5 into 1.5 is equal 3.75 3.75 okay 3.75 এ যদি 0.75 ক হৰণ কৰোঁ আমি কেইবাৰ যাব বুলি ক'ব পাৰোঁ আপোনালোকে কৰি চাব 0.2 কিবা মিটাৰ ওকে মিটাৰ ক্লিয়াৰ কথাটো এটা 0.2 মিটাৰ হৈছে আমাৰ শুদ্ধ উত্তৰ এটা কিন্তু অপচনত 0.2 মিটাৰ শুদ্ধ উত্তৰটো নাই এতিয়া আমি ইয়াক লাগিব সেন্টিমিটাৰ গতিকে 0.2 মিটাৰক যদি আমি সেন্টিমিটাৰলৈ নিও কি কৰিব লাগিব 100 সেন্টিমিটাৰ 1 মিটাৰ গতিকে 0.2 into 100 is equal to কি হ'ব 20 cm গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন এ আই থিংক আপোনালোকে স্টেপ বাই স্টেপ বুজি পাইছে প্ৰথমে আমি কি উলিয়াব লাগিব আমাৰ যেটো ভলিউম আছে ভলিউমটো আমাৰ আছে লিটাৰত আমি তাক কি কৰিব লাগিব মিটাৰ কিউবলৈ নিব লাগিব মিটাৰ কিউব হৈ গল ভলিউমৰ একক গতিকে তাৰ পিছত আমাৰ ফৰ্মুলা আছিল v = lbh h টো আমাক উলিয়াবলৈ দিছে গতিকে আমি ফৰ্মুলা পাতি দিয়াৰ লগে লগে আমাৰ ক্যালকুলেশন খিনি কৰিলে ওলাই যাব আৰু মিটাৰৰ পৰা ললে সেন্টিমিটাৰলৈ লৈ যাব লাগিব আপোনালোকে সেন্টিমিটাৰৰ পৰা মিটাৰ মিটাৰৰ পৰা সেন্টিমিটাৰ মিটাৰৰ পৰা কিলোমিটাৰ ঠিক আছে এইখিনি কনভাৰ্ট কৰাটো সম্পূৰ্ণৰূপে বুজি যাব কিয়নো প্ৰশ্ন আহিব পাৰে ইয়াক লৈ গতিকে আজিলে সামৰণি মাৰিছো যদি আৰু ভিডিও ইয়াক লৈ লাগে আপোনালোকে কমেন্ট সেকশনত জনাব
আপোনালোকক অতি সোনকালে মই প্ৰভাইড কৰিম